নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এসএসসি জিডি কনস্টেবল 2025 বিএসএফ সিআইএসএফ সিআরপিএফ এসএসএফ এসএসবি আইটিবিপিএন আসাম ৰাইফলমেন 53690 টা পদৰ ৰিজাল্ট কেতিয়া মুকলি কৰা হ'ব বা পিএসটি এণ্ড পিইটি ফিজিক্যাল স্ট্যান্ডার্ড টেস্ট এণ্ড ফিজিক্যাল এফিসিয়েন্সি টেস্ট কেতিয়া অনুষ্ঠিত হ'ব তাৰে কিছু তথ্য ভিডিওটো যদি আপোনালোকক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিও ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে যদি জয়েন হ'ব বিচাৰে জয়েন হৈ লওক তালে যিকোনো ধৰণৰ আপডেটসমূহ আপোনালোকে আগতীয়াকে পাব আমাৰ WhatsApp এণ্ড টেলিগ্ৰাম গ্ৰুপত যদি আপোনালোকে জয়েন হোৱা নাই জয়েন হৈ লওক ভিডিও ডেসক্ৰিপচনৰ লিংক দিয়া আছে এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো এসএসসি জিডি কনস্টেবল 2025 ৰ ৰিজাল্ট কেতিয়া দিয়া সম্ভাৱনা আছে বা পিএসটি এণ্ড পিইটি কেতিয়া অনুষ্ঠিত হ'ব তাৰে কিছু তথ্য ভিডিওটো যদি আপোনালোকক জনাবলৈ বিচাৰিছো সবৰমানি বিহকল এসএসসি জিডি কনস্টেবলৰ টোটাল ভ্যাকেন্সি হলগে 53690 ইতিমধ্যে আপোনালোকে গম পাইছে 53690 টা টোটাল ভ্যাকেন্সি হল যেতিয়া এডভাৰটাইজমেন্ট আহিছিল তেতিয়া পাই আপোনালোকৰ 39481 টা ভ্যাকেন্সি আছিল কিন্তু এতিয়া ভ্যাকেন্সি পাই 13000 প্লাস ভ্যাকেন্সি বাহি গল টোটাল এতিয়া ভ্যাকেন্সি হলগে 53690 এই বিষয়ে আপোনালোকে গম পালে ইয়াৰ আপোনালোকৰ ৰিটেন এক্সাম অনুষ্ঠিত হৈছিল 4 ফেব্ৰুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰী লৈকে ইয়াৰ ৰিটেন এক্সাম অনুষ্ঠিত হৈছিল এই বিষয়ে আপোনালোকে গম পালে এনসোৱা কি আপোনালোকক খুব কম দিনৰ ভিতৰতে জাৰি কৰা হৈছিল এনসোৱা কি আৰু এতিয়া মেইন কথাটো হ'ল এসএসসি জিডি কনস্টেবলৰ ৰিজাল্ট কেতিয়া মুকলি কৰা হ'ব যি আপোনালোকৰ পিএসটি এণ্ড পিইটি দিবলৈ আপোনালোকৰ ৰিজাল্ট কেতিয়া মুকলি কৰা হ'ব মানে আপোনালোকৰ ৰিটেন এক্সামত যেটো মাৰ্কস পাইছিলে সেই মাৰ্কসটোৰ কাট অফ কেতিয়া মুকলি কৰা হ'ব যেহেতু চাওক পাই মিনিমাম আপোনালোকৰ 81 দিন মান হৈ গল পাই 82 দিন মান হৈ গল মিনিমাম 85 ডেজ বা 80 ডেজ বা 90 ডেজৰ ভিতৰতে আপোনালোকৰ ৰিজাল্টটো আহি যায় এসএসসি ফালৰ পৰা নিশ্চয় গম পাইছে কেতিয়া আপোনালোকৰ 75 ডেজতো আপোনালোকৰ ৰিজাল্টটো আহি যায় কিন্তু এতিয়া মিনিমাম আপোনালোকৰ 80 প্লাস ডেজ হৈ গৈছে এক্সাম হোৱা পিছত এতিয়া আপোনালোকৰ খুব কম সময় ভিতৰতে মানে মে মাহৰ একদিনৰ ভিতৰতে হয়তো আজিও আহি যাব পাৰে কালিও আহি যাব পাৰে মই পুৰা সম্ভাৱনা আছে মানে এই মাহতে আপোনালোকৰ এসএসসি জিডি কনস্টেবলৰ ৰিজাল্ট মুকলি কৰা হ'ব পিএটি এণ্ড পিএসটি দিবলৈ এই বিষয়ে আপোনালোকে গম পালে মে মাহতে অহা 100% চান্স আছে কাৰণ ইতিমধ্যে আপোনালোকৰ পুৰা 90 ডেজ 80 প্লাস ডেজ আপোনালোকৰ হৈ গৈছে কাৰণ ইমানখিনি সময়তে এসএসসি জিডি কনস্টেবলৰ ৰিজাল্ট আহি যায় আৰু এতিয়া আপোনালোকৰ জি পিএসটি এণ্ড পিইটি কেতিয়া অনুষ্ঠিত হ'ব যেহেতু সব ৰিজাল্ট দিয়া পিছত যদি আজি ৰিজাল্ট আহি যায় মিনিমাম আপোনালোকে 60 ডেজ মান আপোনালোকে ওয়েট কৰিব লাগিব কেতিয়াবা অলপ সোনকালে হয় 45 ডেজ মান আপোনালোকে ৰখিব লাগে মিনিমাম আপোনালোকে 40 45 বা 50 দিন মান আপোনালোকে ফিজিক্যাল টেষ্টৰ কাৰণে আপোনালোকে ওয়েট কৰিবই লাগিব নিশ্চয় গম পাইছে কাৰণ এই ভ্যাকেন্সি বহুত হেভি ভ্যাকেন্সি ন হেকাৰণে হয়তো আপোনালোকে গম পাইছে এসএসসি জিডি কনস্টেবলৰ প্ৰসেসটো অলপ দীঘলীয়া আগতে আৰু দীঘলীয়া আছিল কিন্তু এতিয়া আপোনালোক বহুত অলপ সময় হলগে কাৰণ আজিকালি অলপ জলদি কামবিলাক হ'বলৈ ধৰিছে একাৰণে আপোনালোকে এসএসসি জিডি কনস্টেবলত আপোনালোকে মিনিমাম যদি চাকৰি পাবলৈ বিচাৰে তেতিয়ালে 1 বছৰ আপোনালোকে ওয়েট কৰিবই লাগিব নিশ্চয় গম পাইছে কাৰণ এই প্ৰসেসটো অলপ দীঘলীয়া এতিয়া আপোনালোকৰ পিএসটি এণ্ড পিইটি আপোনালোকৰ জুলাই আৰু আগষ্ট ছেপ্টেম্বৰ মানে জুলাই আগষ্ট ছেপ্টেম্বৰ এই কি মাহতে আপোনালোকৰ ফিজিক্যাল টেষ্ট অনুষ্ঠিত হ'ব কাৰণ অক্টোবৰ মাহত আকৌ নতুন ভ্যাকেন্সি আহিবই নিশ্চয় গম পাইছে অক্টোবৰ মাহত আকৌ নতুন ভ্যাকেন্সি 2026 ৰ বাবে আহি যাব তাৰে আগতে হয়তো ফিজিক্যাল টেষ্টটো সমাপ্ত হৈ যাব এই বিষয়ে আপোনালোকে গম পালে জুলাই আগষ্ট ছেপ্টেম্বৰ মানে জুলাই আগষ্টতে আপোনালোকৰ ফিজিক্যাল টেষ্টটো হোৱা 100% চান্স আছে এই বিষয়ে আপোনালোকে গম পালে কিন্তু ৰিজাল্টটো এই মাহতে আপোনালোকৰ ৰিজাল্ট অহা 100% চান্স আছে কাৰণ ইতিমধ্যে আপোনালোকৰ পাই 80 দিন পাৰ হৈ গৈছে আপোনালোকৰ 80 দিন বা 85 দিন বা 90 দিনৰ ভিতৰতে হয়তো আপোনালোকৰ এসএসসি ফালৰ পৰা ৰিজাল্টটো পাই আহিয়ে যায় আৰু খুব খুনকালে হয়তো আপোনালোকৰ ৰিজাল্টটো প্ৰকাশ পাব আৰু যিসকল ক্যান্ডিডেট কোৱালিফাই হ'ব তেওঁলোকে নেক্সট আপোনালোকে ফিজিক্যাল টেষ্ট দিবলৈ পাব ফিজিক্যাল টেষ্টটো আপোনালোকে ভালকে দিব লাগিব আপোনালোকে গম পাইছে ফিজিক্যাল টেষ্টটো আপোনালোকে ভালকে দিব লাগিব তেতিয়াহে আপোনালোকে ফাইনাল সিলেকশনত আপোনালোকে সিলেক্টেড হ'ব ইয়াতে আপোনালোকৰ ৰানিং হ'ব লোৱাসকলৰ কাৰণে 5 কিলোমিটাৰ টাইমিং দিয়া হ'ব 24 মিনিট ছোৱালীসকলৰ ৰানিং হ'ব 1.6 কিলোমিটাৰ টাইমিং দিয়া হ'ব 8 মিনিট অনলি কোৱালিফাই তাতে কোনো ধৰণৰ মাৰ্কস নাই অনলি কোৱালিফাই কৰিলে হৈ যাব হাইটটো লাগিব ওবিসি এমওবিসি জেনেৰেল সকলৰ কাৰণে 165 সেন্টিমিটাৰ বাকি এসটি ক্যান্ডিডেট বিলাকৰ কাৰণে ৰিলেক্সেশন দিয়া হয় 162.5 সেন্টিমিটাৰ মেল ক্যান্ডিডেটৰ হাইট আৰু 150 সেন্টিমিটাৰ ফিমেল ক্যান্ডিডেটৰ হাইট বাকি আপোনালোকৰ যি সকল ছোৱালী হয় ছোৱালী সকলৰ পায় আপোনালোকৰ 155 সেন্টিমিটাৰ জেনেৰেল ওবিসি এমওবিসি সকলৰ
হাইটটো থাকিব লাগিব বাকি লোৱাসকলৰ কাৰণে আপোনালোকে গম পাইছে 165 সেন্টিমিটাৰ হলে হৈ যায় আপোনালোকে এতিয়া ভালকে ফিজিক্যাল টেষ্টৰ কাৰণে আপোনালোকে তৈয়াৰী কৰি থাকক ক'ব নোৱাৰি কেতিয়া কেনেকৈ ধৰণৰ পটককে ৰিজাল্ট আহি যায় কোনো ক'ব নোৱাৰি সেইকাৰণে আপোনালোকে পৰাপক্ষত ফিজিক্যাল টেষ্টটো কৰি থাকিলে আপোনালোকৰ নিজৰ কাৰণে বহুতে ভাল হ'ব বুলি মই ভাবো আৰু জুলাই আগষ্ট মাহটো আপোনালোকৰ বহুত গৰম গম পাইছে সেইকিটা মাহতে পায় আপোনালোকৰ এছএছসি কনষ্টেবলৰ ফিজিক্যাল টেষ্ট অনুষ্ঠিত হয় সো এইটো আছিল বহু কেন্দ্ৰতে মোক সুধি থকা কাৰণে এটা ভিডিও আপোনালোকক দিলো যদি ভিডিওটো ভাল পালে সকলোকে যাতে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক আজিলৈ বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ